নমস্কাৰ অসম মই নীতিশ কুমাৰ আপোনালোকৰ হোষ্ট লেয়াৰ ফাৰ্মিঙৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আছোঁ আমি এই ব্ৰুডিঙত থকা ফাৰ্মখন পুৰণা ফাৰ্মখনত আজি আছোঁ ইয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিব গৈ আছোঁ মাজে মাজে ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ যদিও কিবা কিবি কাৰণত কৰিব পৰা নাই আৰু অলপ মেণ্টেল প্ৰেছাৰো আছে প্ৰেছাৰ মানে গম পাইছেই যে মুৰ্গীখিনি আমি কেজত উঠাব পৰা নাই তাৰো বহুতখিনি কাৰণ আছে আপোনালোকক কম লাহে লাহে কম এইটো ভিডিঅ'ত নহয় পিছত মই জনাম ডেফিনেটলি কিন্তু চেষ্টা কৰি আছোঁ আমি কেনেকৈ এই প্ৰব্লেমটোৰ সমাধান কৰিব পাৰোঁ দেখিছে আধাতকৈ বেছি মুৰ্গী 871 মুৰ্গী এতিয়ালৈকে কেজত আছে আৰু বাকীখিনি ইয়াতে আছে গতিকে ইহঁতৰ এতিয়ালৈকে ব্যৱস্থা কৰিব পৰা নাই কিন্তু আমি কি কৰি আছোঁ সেইটো আপোনালোকক দেখাওঁ আহক আৰু এইকেইদিন কি কৰিলোঁ আপোনালোকক অলপ থুলমূলকৈ দেখাওঁ কেজত থকা মুৰ্গীখিনি আপোনালোকক দেখাম আহক দেৰি নকৰোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ৱেলকাম বেক টু স্পেচিয়াছ স্মাইল চাওক কেনেকুৱা লাগিছে আৰু সেই তেখেতক ক'ত উঠিছে এনেকৈ আমি লগাই লগাই দিছোঁ মাজে মাজে বাঁহ দেখিছে সেয়া দূৰতো আছে যাতে ওপৰতো উঠি থাকিব পাৰে আৰু ইহঁতে এনেকৈ ওপৰত থাকিব পালে খুব ভাল পায় চৰাই ইয়াত খুব কম আছে যদিও চৰাইখিনি ডাঙৰ হৈছে সেইটো কাৰণে অলপ ঘন টাইপে দেখিছে কিন্তু ইয়াতে বেছি চৰাই নাই সৰহসংখ্যক চৰাই তাতেই আছে দানা এটি খালে নেকি আৰু দেখুৱাইছে এনেকৈ চুকে কোণে এইটো এটা আৰু এই চুককেইটাতো পাৰে কণী বহুতখিনি এইটো এটা দেখিছে এতিয়া পাৰিছে চাগে হেৰি হৈ আছে এইটো এটা এনেকৈ ইয়াতে চলি আছে বৰ্তমান আৰু আমি চেষ্টা কৰি আছোঁ আৰু যিমান পাৰোঁ সোনকালে আমি শ্বিফ্ট কৰিবৰ কাৰণে এইকেইটাক চব আৰু এনেদৰে আমি চাংখন বনাই থকা হৈছে চাংখন আমি নিজে বনাই আছোঁ কেনেকুৱা লাগে আপোনালোকে লাষ্ট ফিনিচিং আমি যেতিয়া কৰিম তেতিয়া আপোনালোকে চাব আৰু ক'ব আমি যিমান পাৰোঁ কম খৰচতে বনাবলৈ চেষ্টা কৰি আছোঁ যিহেতু গতিকে চাংখনো আমি লেবাৰো আমি নিজেই বাঁহটো আছেই বাঁহ এইখিনি বাৰু আমি অলপ কিনিব লগা হৈছে কিছুমান বাঁহ কিনি মেলি চাংখন বনাই ৰেডি কৰি আছোঁ আৰু এয়া খাবলৈ কি দিছোঁ আপোনালোকে ধৰিব পাৰিছেনে এয়া চক আপোনালোকে যদি মোৰ আগৰ ভিডিঅ' চাইছিলে তেনেহ'লে নিশ্চয় গম পাইছিলে যে মই এই ছজিনা পাতৰ কথা সদায় কৈছিলোঁ ছজিনা পাত বিৰাট বেছি উপকাৰী মুৰ্গীৰ কাৰণে হওক মানুহৰ কাৰণে হওক বা যিকোনো জীৱ জন্তুৰ কাৰণে হওক ছজিনা পাতত ইমিউনিটি বুষ্টাৰ থাকে ছজিনা পাত বুলি কওঁতে কণীলৈ মনত পৰিলে এই এটা চবতকৈ ডাঙৰ আৰু এটা চবতকৈ সৰু বাহ কণীৰ কম্বিনেশ্যন চাওকচোন কিমান ডাঙৰ বাৰু সেইবোৰ বাদ দিয়ক কণী কেতিয়াবা এনেকুৱা ওলায়ে এইটো হ'ল ডাবুল য়কৰ কণী ওলায় যেতিয়া আগদিনাখন কণী পাৰিব লগা থাকে কিন্তু কণী পাৰিব নোৱাৰে পিছদিনাখন পাৰিলে ডাবুল য়কৰ কণী ওলাই যায় আমি এতিয়া কি দি আছোঁ আপোনালোকক সেইটো দেখুৱাওঁ আহক এয়া হ'ল আন এবিধ হাৰ্বেল প্ৰডাক্ট সেয়া হ'ল নিমপাত আমি নিমপাত খুৱাই আছোঁ চাওক প্ৰথম অৱস্থাত ছজিনা পাতেই হওক বা নিম পাতেই হওক আপোনালোকে যিয়ে নিদিয়ে কিয় প্ৰথম অৱস্থাত খাবলৈ অলপ দিগদাৰ পায় বা খাব নোখোজে সেইবুলি আপোনালোকে নাভাবিব যে নাখায় বুলি খাব ডেফিনেটলি এদিন দুদিন অভ্যাস হোৱাৰ পিছত এহেঁতি নিজে নিজে খাবই আৰু ইমানেই ধুনীয়াকৈ খাব ছজিনাৰ পাতেই হওক বা নিম পাতেই হওক দানা দিলেও দানাতকৈ বেছি ইম্পৰ্টেঞ্চ আপোনাৰ এই পাতকেইটাত দিব কিন্তু প্ৰথম অৱস্থাত অলপ খাবলৈ হেজিটেট কৰে কিন্তু ইয়াৰ বহুত উপকাৰী গুণ আছে নিম পাতে ইহঁতৰ কিছুমান বেমাৰৰ পৰাও বচাই লগতে আৰু এটা আপোনালোকক মই কওঁ আৰু এটা কথা চাওক যেতিয়া ইহঁতৰ লিটাৰবিলাক আমাৰ তলত পৰে লিটাৰবিলাকৰ পৰা মাখি ওলায় অৰ্থাৎ লিটাৰবিলাকত বহুতখিনি মাখি থাকে মাখিৰ সমস্যাও এটা বহুত ডাঙৰ সমস্যা এই পল্ট্ৰি
ছেক্টৰত, পল্ট্ৰি বুলি নহয়, যিকোনো এনেকুৱা লাইফ ষ্টক ছেক্টৰত, তেতিয়া কি হয়, এই নিমপাত খোৱালে, নিমপাতৰ পৰা ইহঁতৰ যোনখিনি লিটাৰ ওলাব নিমপাত খোৱাৰ পিছত, সেইখিনিয়ে বহুতখিনি মাখি ৰোধ কৰে বুলি কয়, আৰু হয়তো মই অলপ হ'লেও প্ৰমাণ পাইছোঁ। এই কণী পাৰিলে আমি গোটেইকেইটা চৰাই সোমাব পৰা নাই এতিয়ালৈকে। ইফালেও কণী পাৰিছে অলৰেডি, এই কেজত কণী আছে। আমি নিমপাত দি আছোঁ। ই হ'ল তাৰিবুল, অৰ্থাৎ নতুন ব্লগাৰ দেই, আপোনালোকে তাক বেয়া নাপাব। সি আৰু কেমেৰা কৰিব দি এয়া কৈ আছে আৰু কিবা কিবি, ভাল কথাই কৈছে বাৰু, বেয়া কথা একো কোৱা নাই। তাৰ আমাৰ ফাৰ্মত অহা এমাহ হৈ গৈছে, সেইকাৰণে ব্লগ কৰিব পৰা হৈ গৈছে আৰু। এয়া নিমপাত অলপ অলপ খাবলৈ আৰম্ভ কৰিছে, গোটেইখিনি এতিয়ালৈকে খোৱা নাই। আপোনালোকক কৈছে যে পুতুককৈ ফাৰ্ষ্ট টাইমৰ কাৰণে দিলে হয়তো নাখাবও পাৰে। এয়া চাওক, দুই এটাই খাই আছে, দুই এটাই কিন্তু ফিডাৰ চফা কৰি দিছে খাই। এতিয়া আহক বস্তু এটা দেখাওঁ আপোনালোকক। এইখিনিলৈকে আমাৰ কেছ আগতে বনোৱা হৈছিলে, আপোনালোকক জনাইছোঁৱেই। ইয়াৰ পৰা মিস্ত্ৰী অহা নাই এইখিনিৰ পিছত, বহুত খেলি মেলি কৰি আছে, সেই বিষয়ে পিছত ক'ম। কিন্তু এইখিনি কেছ দেখিছে, এইখিনি আমি কিজনে মিলি নিজে লগাই আছোঁ। মোটামুটি আমি 250 পৰা 300 কেছ নিজে লগাব পৰা হৈছোঁ। কেছ অলমষ্ট ৰেডি আছিলে, কিছুমান জইন কৰিব লগা আছিলে, তেনেকুৱাকৈ আমি নিজে এই সমস্যাৰ সমাধান বিচাৰি নিজে কেছ লগাবৰ কাৰণে আগবাঢ়িছোঁ। কি হয় আপোনালোকে দেখা পাব, আৰু আশা কৰিব যাতে মই এইখিনি কৰিব পাৰোঁ নিজে যেনেকৈ নহওক। আৰু এইখিনি কণী দেখিছে আমাৰ উঠাই থোৱা হৈছে, এয়া কণী জমা কৰি আমি গধূলি এতিয়া ইয়াৰ পৰা লৈ গুচি যাম। ফাৰ্মখনৰ পাৰত যে বনাইছিলোঁ আমি ষ্টেণ্ড বাঁহৰ, এয়া চাওক, এয়া হ'ল আপোনাৰ চ'লাৰ লগাবৰ কাৰণে আমি এনেকৈ ব্যৱস্থা কৰি দিলোঁ। এই বাঁহখিনি যে বান্ধিছিলোঁ আমি চ'লাৰ লগাবৰ কাৰণে বান্ধিছিলোঁ, একচুৱেলি পেনেল কেইখন লগাবৰ কাৰণে বান্ধিছিলোঁ। একচুৱেলি কিহৰ কাৰণে আমি টিঙৰ পৰা ইয়ালৈ আনিলোঁ কাৰণটো কৈ আছোঁ। চ'লাৰ লগাব লাগে সদায় চাউথ ফেচিঙত, এইটো হ'ল আমাৰ চাউথ, এইটো হ'ল ইষ্ট, গতিকে আমাৰ ফেচিং হ'ব লাগিব সদায় চাউথ ফেচিং, যিহেতু আমাৰ হ'ব লাগে, গতিকে আমি সেইটো হিচাপত চাউথ ফেচিং হোৱাকৈ এইটো চাইডে এনেকৈ লগালোঁ। একুৰেট হোৱা নাই, গম পাইছোঁ, হয়তো আপোনালোকে ক'ব যে একুৰেট হোৱা নাই, আৰু অলপ 180 ডিগ্ৰী হ'ব লাগিছিলে, তাতকৈ অলপ কম হৈ আছে ডেফিনেটলি। কিন্তু কি হয়, আমাৰ বাঁহত যিহেতু দিছোঁ, সেইটো কাৰণে পৰি যোৱাৰ চান্স থাকিব পাৰে কাৰণে ইমান বেছি হালাই দিয়া নাই, এইফালে বেণ্ড তলৰ ফালে বেছি বেণ্ড কৰি দিয়া নাই, তলৰ ফালে আমি বেছি ডাউন কৰি দিয়া নাই, সেইটো কাৰণে। তথাপিও এয়া চাওক, এনেকৈ লগোৱাৰ পিছত যথেষ্টখিনি আমাৰ কাম আহিছে। আমাৰ একচুৱেলি মেইন প্ৰব্লেম কি হৈ আছিলে মই আপোনালোকক কৈ আছোঁ। আমাৰ ফাৰ্মখনত আমি লাইটটো প্ৰপাৰলি দিব পৰা নাছিলোঁ। দুইখন ফাৰ্মতে আমি যিহেতু লাইট দিব লাগে, সেইটো কাৰণে লাইট প্ৰপাৰলি দিব পৰা হোৱা নাছিলোঁ। ইয়াতে চাওক, ৰাতিপুৱা আপোনালোকে 4টা বা 4:30টাৰ পৰা লাইট দিব, সন্ধিয়া অৰ্থাৎ ৰাতি 8:30টাৰ পৰা 9টালৈকে লাইট দিব লাগে। আমি সেইটো হিচাপত লাইট দিব পৰা নাছিলোঁ। আমাৰ লাইট সোনকালে বন্ধ হৈ যায়, 7টামান বজাতে আমাৰ লাইট বন্ধ হৈ যায়, বেটাৰী চাৰ্জ শেষ হৈ যায়। আৰু মৰ্ণিং যোনখিনি মই ক'লোঁ 4টা 4:30টাৰ পৰা দিব লাগে, সেইখিনি আমি দিব পৰা নাছিলোঁ। কেতিয়াবা যদি আমি লগাওঁ ৰাতিপুৱা 5টাতো যদি লগাওঁ, খুব বেছি 6টামান 1 ঘণ্টামান চলে, তাৰপিছত নচলে, এনেকুৱা হৈ আছিলে। তাৰ কাৰণে আমাৰ বহুতখিনি প্ৰব্লেম হৈছে, কণীৰ প্ৰডাকশ্যনতো প্ৰব্লেম হৈছে, প্ৰডাকশ্যনো দেৰি হৈ আছে, কম হৈ আছে। প্ৰপাৰ লাইটিংটো নকৰিলে কণীৰ প্ৰডাকশ্যনত বহুতখিনি হেম্পাৰ পৰে। সেইটো কাৰণে আমি এইটো মই ভাবিলোঁ, বহুতখিনি চালোঁ, ভিডিঅ' চালোঁ বহুতখিনি,
যে ইয়েছ চাউথ ফেচিং হৈ থাকিব লাগে সেইটো কাৰণে আমি চাউথ ফেচিং কৰিলোঁ আজি 4 দিন হৈছে চাউথ ফেচিং কৰাৰ 4-5 দিনমান হ'ল 5 দিনমান হ'ব এই 5 দিনৰ পৰা কিন্তু সঁচাকৈ বেকআপ কিন্তু পাই আছোঁ একদম মানে চেঞ্জ মানে কমপ্লিট মানে হেৰি হৈ গৈছে বেকআপ পূৰা দিছে আমি ৰাতিপুৱা 4:30 পৰা লাইট দিব পৰা হৈছোঁ সন্ধিয়া 9-9:30 বজালৈকে লাইট দিব পাৰোঁ তাৰপিছতো কোনো ছিগনেল নামাৰে বেটেৰীও তেনেকৈ চলি আছে এই ব্যৱস্থাটো কৰাৰ কাৰণেহে সেইটো হৈছে আৰু এই তলত যে টিং দিছোঁ এই চক তলত টিং দিয়াৰ কাৰণটো হ'ল চ'লাৰৰ কথা কওঁতে আগতে আপোনালোকক কৈছিলোঁ এই চক আমাৰ চ'লাৰ কেইখন হ'ল বাইফেচিয়েল চ'লাৰ বুলি কয় বেক চাইডে আমাৰ হোৱাইট পৰ্চনটো নাথাকে প্লেন শ্বীট নাথাকে বেক চাইডেও আমাৰ পেনেল থাকে বাইফেচিয়েল চ'লাৰ পেনেল হয় এইকেইখন অৰ্থাৎ ইয়াৰ পৰা ৰিফ্লেক্ট কৰি ইয়াতে যেতিয়া পোহৰটো পৰিব সূৰ্যৰ পোহৰ এই টিঙৰ পৰা ৰিফ্লেক্ট কৰাৰ পিছত তেতিয়া এই পেনেলেদিও 35-40%লৈকে আমাৰ এফিচিয়েঞ্চি এইফালেদিও দিয়ে সেইটো কাৰণে আমি এই ব্যৱস্থাটো কৰিলোঁ যিহেতু আমাৰ টিঙত আছিলে টিঙৰ তলৰ পৰা ৰিফ্লেক্ট হোৱাৰ কোনো প্ৰশ্নই নাহে সেইটো কাৰণে আমি এনেকৈ লগাই দিলোঁ আৰু এইখিনি গোটেই আমি কেইটা মিলিয়ে এই ফৰ্মাৰটো বনাইছোঁ আৰু লগতে এইখিনি গোটেইখিনি কানেকশ্যন নিজে কৰিছোঁ এইখিনিয়ে হ'ল আজিৰ আপডেট আৰু এয়া দানা পানী দি আছে আপোনালোকক দেখুৱালৈ ধন্যবাদ জয় আই অসম